कश्मीरी आजकल सिर्फ घर में ही बैठते, डर के वजह से नहीं, खाली इस वजह से कि यहाँ हमारे मेहमानों के साथ जो कुछ हुआ वो सही नहीं हुआ है। हमारे साथ तो होता रहता है यहाँ कुछ, लेकिन मेहमानों के साथ ऐसा नहीं होना चाहिए। হয় চাওক, মই এই মুহূৰ্তত উপস্থিত আছোঁ শ্ৰীনগৰৰ লাল চকত আৰু লাল চক এটা বিশাল এলেকা আৰু এই বিশাল এলেকাটোৰ এই মুহূৰ্তত যিটো জেগাত মই উপস্থিত সেয়া হ'ল ছানডে মাৰ্কেট এলেকা। এই ছানডে মাৰ্কেট এলেকাৰ এটা বিশেষত্ব আছে, কাৰণ শ্ৰীনগৰত আচলতে দেওবাৰে যিবোৰ ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান, যিবোৰ দোকান পোহাৰ থাকে সেইবোৰ বন্ধ থাকে আৰু তেওঁলোকে ৰাস্তাতেই ফুটপাথ বা ৰাজপথৰ ওপৰতেই দোকান দিয়ে। ৰাজপথৰ ওপৰত ঠিক নহয়, ফুটপাথৰ ওপৰত তেওঁলোকে দোকান দিয়ে। ছানডে মাৰ্কেট, এইখন মাৰ্কেট খোল খায়, যিখন আচলতে বজাৰৰ মাৰ্কেট বুলি কয়। ছানডে মাৰ্কেট দেওবাৰে বিশেষভাৱে এইখন বজাৰ খোল খায়। সকলো যিসকল সৰু সৰু ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকল ওলাই আহে, তেওঁলোকে বিভিন্ন বস্তু, ইয়াতে অস্থায়ী এইখন বজাৰ, এনেকৈ বিভিন্ন যিবোৰ তেওঁলোকৰ খাট আছে তেনেকুৱা খাটত বস্তুবোৰ সজাই পৰ্যটক নাইবা যিবোৰ স্থানীয় কাশ্মীৰী ক্ৰেতা আছে তেওঁলোকৰ বাবে অপেক্ষা কৰে। আৰু ইয়াত আমি আজি পুৱাৰে পৰা এটা বস্তু দেখিছোঁ, এটা বিষয় লক্ষ্য কৰিছোঁ যে এই বজাৰখনত ছানডে মাৰ্কেটতো কিন্তু আগৰ দিনত অনা যিবোৰ দিন গ'ল সেই দিনবোৰ অনবৰতে আচলতে পৰ্যটকৰ ব্যস্ততা থাকে, পৰ্যটকৰ ভিৰ থাকে। কিন্তু এই আজি যিটো দেওবাৰ, সেই দেওবাৰৰ দিনটোত কিন্তু ইয়াত পৰ্যটকৰ ভিৰ পৰিলক্ষিত হোৱা নাই। ইয়াত কেৱল যিসকল কাশ্মীৰী স্থানীয় লোক আছে তেওঁলোককহে দেখা পোৱা গৈছে আৰু তেওঁলোক ওলাই আহিছে। স্বাভাৱিক পৰিস্থিতি যিটো আমি কৈ আছোঁ কালিৰে পৰা, যে স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত আছে, আৰম্ভ হৈছে। খুব সুন্দৰকৈ মানুহবোৰ ওলাই আহিছে আৰু নিজৰ লাগতিয়াল বস্তুবোৰ এই ছানডে মাৰ্কেটৰ পৰা তেওঁলোকে ক্ৰয় কৰিছে। কিন্তু পৰ্যটক নাই। পৰ্যটকৰ মাজত এতিয়াও কিছু সংখ্যা আছে। যিসকল পৰ্যটক ইতিমধ্যেই কাশ্মীৰত আহি উপস্থিত হৈছিল 22 এপ্ৰিলৰ ঘটনাৰ পূৰ্বে বা তাৰ পিছত, যিসকলে নিজৰ বুকিং কেঞ্চেল নকৰাকৈ ইয়াত আছিল, তেওঁলোক আছে, কিছু আছে। বহু সংখ্যক পৰ্যটক উভতি গৈছে আৰু কিছু সংখ্যক পৰ্যটকে এতিয়াও 22 এপ্ৰিলৰ ঘটনাৰ পিছতো কিন্তু কাশ্মীৰৰ বিভিন্ন পৰ্যটনস্থলী তেওঁলোকে ভ্ৰমণ কৰি আছে। আৰু এই বজাৰখনত কিন্তু আমি দেখিছোঁ যে পৰ্যটক নাই, গতিকে পৰ্যটকৰ সংখ্যা যে কমি গৈছে সেই কথাটো স্পষ্ট হৈ পৰিছে। ইয়াৰ স্থানীয় লোকসকলৰ সৈতে মই নিশ্চিতভাৱে কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকে ক'ব আচলতে ইয়াত পৰ্যটক থাকে নাথাকে। সেয়া থোৰা সামনে आइए ना। हिंदी नहीं आती आपको? हिंदी न जाए, कारण यह पश्तून जो लैंग्वेज, आपको हिंदी आती है? हाँ, तो ये जो संडे मार्केट है, संडे खुलता है, स्ट्रीट मार्केट, यहाँ पे पहले जो 22 अप्रैल को जो वारदात हुआ उससे पहले तो यहाँ भी भीड़ भाड़ रहती थी, टूरिस्ट की रहती थी। एक्चुअली क्या है कि जो वो वाक़ा पेश वहाँ पे आया तो यहाँ कश्मीर का दिल में बहुत ठेस पहुँची। तो हम सोच रहे कि वो हमारे भाई थे, वो हमारी जान थे। हम इसलिए नहीं कहते कि यहाँ रोज़गार में फ़र्क पड़ा, इसलिए नहीं, हमारे मेहमानों के साथ ये बहुत सब गलत हुआ है। तो इसलिए हमें भी मन नहीं कर रहा, दिल नहीं कर रहा कि हम घूमें, शॉपिंग करें। मसला यही है, कश्मीरी आजकल सिर्फ घर में ही बैठते, डर के वजह से नहीं, खाली इस वजह से कि यहाँ हमारे मेहमानों के साथ जो कुछ हुआ वो सही नहीं हुआ है। वो दुख की वजह से, वो तकलीफ, बड़ी तकलीफ हो रही है हमें। बहुत दुख की बात है, क्योंकि मेरे भी एज तकरीबन 38 होगी, आज तक ऐसा वाक़ा यहाँ पेश नहीं आया हमारे मेहमानों के साथ। लेकिन पहली बार हमारे मेहमानों के साथ ये वाक़ा पेश आया। हम खुद भी परेशान हैं और बहुत टेंशन में हैं हम, क्योंकि अगर हमारे साथ तो होता रहता है यहाँ कुछ, लेकिन मेहमानों के साथ ऐसा नहीं होना चाहिए। बस ये बड़ी दुख की बात है। हम सारे कश्मीरी बड़ी दुख में गुजर रहे हैं इस वक्त। हमारे दिल दुख रहे हैं क्योंकि हमारे मेहमानों के साथ ऐसा हुआ है। निश्चित भावे शुक्रिया। এয়া হৈছে প্ৰত্যেকজন কাশ্মীৰী। আমি যেতিয়াই কাশ্মীৰলৈ আহিছোঁ, শ্ৰীনগৰলৈ আহিছোঁ, প্ৰতিগৰাকী কাশ্মীৰী লোকে এইটো কথাই কৈছে যে যিটো ঘটনা সংঘটিত হৈ গ'ল সেয়া হ'ব নালাগিছিল, এয়া ভয়ংকৰ ঘটনা হৈ গ'ল আৰু তেওঁলোকৰ অতিথিসকলৰ সৈতে এই ধৰণৰ এটা কাণ্ড হ'ল, যিটো কাশ্মীৰৰ ইতিহাসত এনেধৰণৰ ঘটনা কেতিয়াও ঘটা নাছিল। গতিকে প্ৰত্যেকগৰাকী কাশ্মীৰীয়ে আচলতে এই মুহূৰ্তত শোকত আছে আৰু তেওঁলোকে এতিয়াও তেওঁলোকৰ মাজত শংকা আছে যে স্বাভাৱিক অৱস্থা যদিও ঘূৰি আহিছে, কিন্তু সেই স্বাভাৱিক অৱস্থা আগৰ যি স্বাভাৱিক অৱস্থা সেই পৰ্যায়লৈ উভতি আহিব নাই, তেওঁলোকৰ সেই শংকা আছে। নিৰাপত্তাজনিত কাৰণত সেই শংকা নাই, কিন্তু যিটো ঘটনা সংঘটিত হৈ গ'ল তাক লৈ আচলতে সকলো ৰাইজ ব্যথিত আৰু তেওঁলোক শোকস্তব্ধ আজিৰ তাৰিখত।
যদিও বজাৰলৈ ওলাই আহিছে অধিকাংশ কাশ্মীৰী কিন্তু এতিয়াও ঘৰতে আছে বুলি আমাক ব্যক্ত কৰিছে এয়া শ্ৰীনগৰৰ পৰিৱেশ মই এটা কথা নিশ্চিতভাৱে বিগত 2টা দিন মই ইয়াত ভ্ৰমণ কৰিছোঁ শ্ৰীনগৰত মই পহলগামলৈ গৈছোঁ বৈচৰণৰ যি ঘটনাস্থলী তাত উপস্থিত হৈছোঁ আৰু মই এটা কথা নিশ্চিতভাৱে ক'ব পাৰোঁ যে কাশ্মীৰত কিন্তু নিৰাপত্তাজনিত কোনো খুঁত এই মুহূৰ্তত নাই যদি কোনোবা পৰ্যটক আহে তেওঁলোকে আহিব পাৰে আৰু খুব ধুনীয়াকৈ কাশ্মীৰ ভ্ৰমণ কৰি ইয়াৰ পৰা উভতি সুকলমে তেওঁলোকে উভতি যাব পাৰে আৰু কাশ্মীৰীসকলে এটা কথা বাৰম্বাৰ স্পষ্ট কৰিছে যে তেওঁলোকে ইয়াত যদি কোনোবা পৰ্যটক আহে তেতিয়াহ'লে কিন্তু কাৰো বিপদ নহয় আৰু প্ৰত্যেকগৰাকী পৰ্যটকৰ নিৰাপত্তাৰ দায়িত্ব কিন্তু এই কাশ্মীৰী ভাইসকল এই কথাটো তেওঁলোকে কৈছে আৰু কিছু লোক আছে থোৰা বলেংগে অধিকাংশ কিছু লোক আছে আচলতে তেওঁলোকে ইয়াৰ যিটো স্থানীয় ভাষা সেই ভাষাটোহে ক'ব জানে হিন্দী তেওঁলোকে অকণমান অসুবিধা পায় কিন্তু এই মুহূৰ্তত এয়াই হৈছে কাশ্মীৰৰ লালচকৰ কাশ্মীৰৰ শ্ৰীনগৰৰ লালচকৰ পৰিৱেশ এই মুহূৰ্তত আছিক আহমেদৰ সৈতে কেমেৰা পাৰ্চন আছিক আহমেদৰ সৈতে মই শ্ৰীনগৰৰ পৰা গালিবুৰ ৰহমান NKTV+।